শিৱসাগৰ জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়টো শিৱসাগৰ সদৰৰ প্ৰায় 20-30 কিলোমিটাৰ নিলগত থকা ডিমৌ চহৰৰ ৰায়চাইলৈ লৈ যাবলৈ যি স্থানান্তৰকৰণৰ প্ৰক্ৰিয়া চলি আছে তাৰ বিৰুদ্ধে আজি শিৱসাগৰৰ বিভিন্ন দল সংগঠন ক্ৰীড়া সংগঠকসকল খেলুৱৈসকলে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। মই দেখুৱাইছো এইটো হৈছে শিৱসাগৰ জিলা ক্ৰীড়া বিষয়া কাৰ্যালয় আৰু এই কাৰ্যালয়টো শিৱসাগৰ চহৰৰ মাজমজিয়াৰ পৰা ডিমৌলৈ লৈ যাব বিচৰা হৈছে, যাৰ বিৰুদ্ধে আজি এই ধৰণে শিৱসাগৰৰ বিভিন্ন দল সংগঠন তথা খেলুৱৈসকলে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। কাৰণ শিৱসাগৰ চহৰৰ পৰা ডিমৌ ৰায়চাইলৈ প্ৰায় 25 কিলোমিটাৰ 30 কিলোমিটাৰ দূৰত অৱস্থিত আৰু সেই স্থানলৈ কোনো পধ্যেই যাতে শিৱসাগৰ চহৰৰ পৰা শিৱসাগৰ জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়টো স্থানান্তৰ কৰিব নোৱাৰে বা নকৰে তাৰ দাবী উত্থাপন কৰিছে। আৰু এই সন্দৰ্ভত মই সবিশেষ জানিব বিচাৰিম। জিন্তু মেচ আছে, কি ক'ব? ইতিমধ্যে আপুনি কৈছে যে আমাৰ শিৱসাগৰ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়টো শিৱসাগৰৰ পৰা স্থানান্তৰ কৰিব বিচাৰিছে ডিমৌলৈ। এতিয়া আমি আপোনালোকৰ যোগেদি চৰকাৰক প্ৰশ্ন কৰিছোঁ যে এই কাৰ্যালয়টো ডিমৌলৈ স্থানান্তৰ কৰিলে বিভাগটোৱে শিৱসাগৰত অধিক ক্ৰীড়াবিদ তৈয়াৰ কৰিব পাৰিব নেকি বা ক্ৰীড়া ক্ষেত্ৰখনৰ অধিক উন্নয়ন কৰিব পাৰিব নেকি? অফিচ স্থানান্তৰ কৰিলে বিশেষ একো লাভ নহয়, কিন্তু লোকচান কিন্তু ৰাইজৰ হ'ব বা ক্ৰীড়াবিদসকলৰ হ'ব। কাৰণ শিৱসাগৰ সদৰলৈ শিৱসাগৰ জিলাৰ চাৰিওফালৰ পৰা যাতায়াতৰ কাৰণে সুবিধা, অন্যান্য ক্ষেত্ৰত সুবিধা আছে। গতিকে এই সুবিধাজনক স্থানটোৰ পৰা অন্য এডোখৰ ঠাইলৈ লৈ যোৱাৰ কাৰণটো কি? এই প্ৰশ্নটো আপোনাক আমি সুধিব বিচাৰিছোঁ। আমি সন্দেহ কৰিছোঁ এইটো এটা ৰাজনৈতিক চক্ৰান্ত। কাৰণ শিৱসাগৰৰ সমষ্টিটো যিহেতু শাসকীয় পক্ষৰ বিধায়ক নাই, গতিকে তাৰ যিটো ক্ষোভ বা তাৰ প্ৰতিশোধটো শিৱসাগৰৰ মানুহক ল'বলৈ বিচাৰিছে তেওঁলোকে, গোটেই জিলাখনৰ ল'ব বিচাৰিছে নেকি? এই প্ৰশ্নটো আমি সুধিব বিচাৰিছোঁ। একদম একেবাৰে সহজ প্ৰশ্ন এটা কৰিব বিচাৰিছোঁ যে এই কাৰ্যালয়টো যদি ডিমৌলৈ লৈ যাওঁতে যদি শিৱসাগৰ জিলাত ক্ৰীড়াবিদ তৈয়াৰ কৰিব পাৰে অধিক, তেতিয়াহ'লে ইয়াত আপত্তি নাই। যদি নোৱাৰে তেতিয়াহ'লে ইয়াত থকাত কি আপত্তি আছে? শিৱসাগৰ জিলাৰ অকল এই কাৰ্যালয়টো বুলি নহয়, অন্যান্য চৰকাৰী মূল কাৰ্যবিলাক সদৰত থকাটো আমি দাবী জনাইছোঁ, অন্যথা আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। আচ্ছা, নিশ্চিতভাৱে এটা কথা নক'লেও হ'ব যে আচলতে এইটো সম্পূৰ্ণ এটা ৰাজনৈতিক মেৰুকৰণ কৰা হৈছে। ৰাজনৈতিক মেৰপাছৰ ভিতৰত গোটেই বিষয়বস্তুটো লৈ যোৱা হৈছে। শিৱসাগৰ নগৰত যাতে যিবিলাক মূল মানে আমাৰ অফিচ আছে, কাৰ্যালয় আছে, এই কাৰ্যালয়বিলাক যাতে ইয়াত নাথাকে, শিৱসাগৰ ৰাইজৰ যাতে দুৰ্গতি বাঢ়ি যায়, ইয়াৰ এটা ব্যৱস্থা কিন্তু এই চৰকাৰখনে হাতত লৈছে। কিন্তু এইটো এটা অত্যন্ত হাস্যকৰ, কেৱল মাত্ৰ ৰাজনৈতিক আচলতে আক্ৰোশৰ কাৰণে শিৱসাগৰবাসী ৰাইজক তেওঁলোকে আচলতে এনেদৰে ল'ব, এই কথাটো আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ। আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, যিবোৰ মূল কাৰ্যালয় শিৱসাগৰ নগৰত আছে সেই কাৰ্যালয়সমূহ বেলেগলৈ নিয়াৰ যি পৰিকল্পনা, এই পৰিকল্পনা ত্যাগ কৰক, অন্যথা কিন্তু শিৱসাগৰবাসী ৰাইজে ইয়াৰ বিৰুদ্ধে কিন্তু ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব। এইটো অতিকে দুখজনক কথা। আমি আজি শিৱসাগৰ জিলাৰ পৰা ক্ৰীড়া বিষয়া কাৰ্যালয়টো আঁতৰাৰ কাৰণে ইয়াত প্ৰতিবাদ কৰিবলৈ থিয় হ'ব লগা হৈছে। চৰকাৰে এইটো হঠকাৰী সিদ্ধান্ত লৈছে, যিহেতু শিৱসাগৰ জিলাখনৰ সদৰ হৈছে শিৱসাগৰ সমষ্টি আৰু শিৱসাগৰ সমষ্টিৰ নগৰৰ মাজমজিয়াত থকা এই সকলোৰে সুবিধাজনক জেগাত থকা এই কাৰ্যালয়টো ডিমৌলৈ লৈ যোৱাৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ। এই সিদ্ধান্ত এতিয়াও বাতিল কৰিব লাগে বুলি চৰকাৰক দাবী জনাইছোঁ। অন্যথা যদি ছাইডত ক'ৰবাত কিবা কৰিব লাগে সেইবিলাকত ব্ৰাঞ্চ অফিচ বনক, আমাৰ ক'ব লগা নাই। স্থায়ীভাৱে ঘৰ বনাবলৈ শিৱসাগৰৰ জেগাৰ অভাৱ নাই। ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্পত জেগা আছে, তাতে জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়টো বনাই স্পৰ্টছক সন্মান দিয়ক। স্পৰ্টছৰ প্ৰথম উত্তৰ পূবৰ প্ৰথম পেভিলিয়ন বুলি থকা ৰংঘৰৰ কাষতে এইটো হ'লে আমি অতিকে আনন্দিত হ'ম। অৰ্জুন তথা বিশিষ্ট ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাদেৱেও শিৱসাগৰ চহৰৰ মাজমজিয়াৰ পৰা যাতে শিৱসাগৰ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়টো ডিমৌলৈ স্থানান্তৰিত কৰা নহয় তাৰ বাবে ইতিমধ্যে দাবী তুলিছে। শিৱসাগৰ জিলা ক্ৰীড়া সন্থায়ো ইতিমধ্যেই শিৱসাগৰ জিলা আয়ুক্তক এই সন্দৰ্ভত স্মাৰকপত্ৰ প্ৰদান কৰিছে। কিন্তু ইয়াৰ পিছতো কিন্তু ক্ৰীড়া সঞ্চালকালয়ে এই যি স্থানান্তৰকৰণৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া আচলতে স্তব্ধ কৰা নাই বা বাতিল কৰা নাই, যাৰ বাবে পুনৰ এই ধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছে শিৱসাগৰৰ একাংশ খেলুৱৈ তথা জাতীয় সংগঠনে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।